আমাৰ বডোলেণ্ডৰ পৰা আমাৰ সাংবাদিকসকলক মই আমাৰ আন্তৰিক মৰম জ্ঞাপন কৰিছোঁ। আমি আজি কি কাৰণত ইয়াত গোট খাইছোঁ এই বিষয়ে মই চমুকৈ ক'বলৈ আগবাঢ়িছোঁ। আমাৰ মিচিংসকলৰ হ'ল এইটো আমাৰ আলি আই লৃগাংটো এটা জাতীয় উৎসৱ। আমাৰ বছৰৰ প্ৰতি বছৰৰ মানে ফাগুন মাহৰ প্ৰথম বুধবাৰত এইটো আমি আলি আই লৃগাংটো কৰা হয়। আলি আই লৃগাং মানে আমি আমনি পিতগত বুলি কয়। আমাৰ আগতে মিচিংসকলে আহুধান কৰিছিলে। আহুধানটো আজিৰ দিনৰ পৰা মানে যাত্ৰা কৰিছিলে। এইদিনা আমি দহনি পলক আশী কৰি পূজা কৰি আজিৰ দিনৰ পৰা আমাৰ এইটো আহু ধানটো মানে ষ্টাৰ্ট কৰিছিলে। এইকাৰণে এইটো পৰম্পৰাগতভাৱে আমি আজি মিচিং সমাজে এইটো আমি জাতীয় উৎসৱ হিচাপে আৰু আমনি পিতগত হিচাপে আমি মানি আহিছোঁ। আৰু এইটো আমাৰ যেতিয়ালৈকে মিচিংসকলে জীয়াই থাকিব তেতিয়ালৈকে আমি এইটো চলি থাকিব, পালন কৰি থাকিব। গতিকে আজিৰ দিনত আমি আলি আই লৃগাঙত ধৰক আমি প্ৰথমে ৰাতিপুৱা আমাৰ মৃগম বৰা ডেকা বৰা তিনি বৰা আমাৰ গাঁৱৰ থাকে। ইহঁতক আমি আদৰি আনি ইয়াত আকৌ মানে আমাৰ কঠীয়া ইচাটো আৰম্ভ কৰে। তাৰ পৰা আনি ইয়াত এইটো আমনি পিতগতটো কৰাৰ পাছত আমি এতিয়া বুমৰাক নৃত্যটো মানে বুমৰাক বুলি কয়। আমাৰ বুমৰাকটো আমাৰ এইটো আমনি পিতগত জেগাত 3 বাৰ বা 5 বাৰকে আমি বুমৰাকটো ঘূৰোৱা হয়। তাৰ পাছত আকৌ আমাৰ এইটো মৃৰংগৰটো এতিয়া আহিব। মৃৰংগৰত মানে আমাৰ এইটো যিটো আপং পৰ আপংটো প্ৰথম যিটো মানে চাকিব ওলাব, এইটো মানে পুনৰ মানে আকৌ মানে নাদালে মানে প্ৰথম ডালত ডালা কিবাটো আমাৰ এইটো পৰ আপংটো মানে এইটো যিটো জকলাত এইটো আমি ভগৱানক আশী কৰি পেলাই এইটো প্ৰথমে এইটো মানে শান্তিৰ নিচিনা আৰু ভগৱানক দিয়া হয়। আৰু তাৰ পাছত আমি আজি ৰাইজৰ মানে আমাৰ ইমানখিনি খোৱা বোৱাটো ধৰক হেভি নহয়, কিন্তু আমি আজি উদযাপনে কৰিছোঁ। আমাৰ আজি মাংস ধৰক মানে 40 কেজি আৰু শুকান মাছ আৰু এইটো মাটিমাহ তৰকাৰী, এইটো হ'ল আমাৰ পৰম্পৰা। আজি আধুনিক যুগত ধৰক মানে আমাৰ এইটো গাহৰি মাংসটো এতিয়া আমি সকলোৱে গাহৰি মাংসটো বেছি ভাল পোৱা হ'ল, সেইকাৰণে গাহৰি মাংসটো লগত কৰা হৈছে। আৰু কিন্তু পৰম্পৰাগতভাৱে আমাৰ এইটো পেৰে দৈ মাটিমাহ তৰকাৰীটো শুকান মাছ দি পেলাই মানে এইটো আমাৰ বনোৱা হয়। এইটো আমাৰ এসপ্তাহ ধৰি ঘৰে ঘৰে ধেমালি কৰিব, কিন্তু উদ্বোধনী অনুষ্ঠানটো আজিয়ে হ'ব। এইটো আমাৰ মৃৰংগৰত আজিয়ে এইটো উদযাপন কৰাটো মানে শেষ হ'ব আৰু আজি। কিন্তু ঘৰে ঘৰে কালিৰ পৰা আমি ঘৰে ঘৰে এইটো আমাৰ কিবাটো উদযাপনটো কৰিব। আৰু এইটো লত্তা চমান বুলি কয় আমাৰ। মানে হ'ল আমাৰ এইটো শস্য, লৃগাং মানে হ'ল ইছা। সেইকাৰণে মানে আলি লৃগত লঙো আজিৰ পৰা আমাৰ ধৰক মানে ফাগুন মাহৰ প্ৰথম বুধবাৰে এইটো আমি আৰম্ভ কৰোঁ। এইটো আমাৰ জাতিৰ মানে এইটো হ'ল পৰম্পৰা নীতি নিয়ম, এইটো আমাৰ চলি থাকিব। অসমীয়া নৰাচিগা বিহু বুলি কয় আমাৰ। নাই, মাঘ মাহটো এইটো কয়, এইটো আমাৰ ইয়াত এইটো নৰাচিগা বিহু বুলি নহয়। আমাৰতো এইটো হ'ল জাতীয় উৎসৱ মিচিংসকলৰ। ঠিক, থেংক ইউ। আমাৰ এসপ্তাহ ধৰি এইটো লত্তা চমানটো থাকিব। গোটেই মাহটোৱে থাকিব। এইটো আৰু ঘৰে ঘৰে নাচিব। আমাৰ ফাগুন মাহটোৱে আমাৰ পালন কৰা হয়। কিন্তু লিমিট নাই, মানে গোটেই ফাগুন মাহটোৱে চলি থাকিব। কাৰোবাৰ এইটো 7 দিন, কাৰোবাৰ 10 দিন, বা আকৌ ইয়াৰ পাছত আকৌ আমাৰ এইটো আঞ্চলিক ভিত্তিত থাকিব। আজি ধৰক মানে আৰম্ভণিটো উলহ মালহেৰে মানে লৃগাং উৎসৱটো আৰম্ভ কৰা হয়। আৰু আজি আমাৰ ফাগুনৰ প্ৰথম বুধবাৰ। এই ফাগুনৰ প্ৰথম বুধবাৰ দিনা আমাৰ মিচিং লৃগামে আমাৰ গোটেই সমগ্ৰ অসমত আমাৰ মিচিংসকলে আলি আই লৃগাং পালন কৰে। আৰু এইটো আজিৰে আমি নতুনকৈ পতা নাই। আমাৰ পূৰ্বপুৰুষসকলে, মা দেউতাসকলে আমাক আগতে শিকাই থৈ গৈছে। তেওঁলোকৰ পৰম্পৰাগতভাৱে আমি কৰি আছোঁ। গতিকে আৰু কৰি থাকিম।
ভৱিষ্যতেও জীয়াই থাকিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। এতিয়া আমি আপং পূজা কৰিম। মাংস চাংস আমি এৰি যোৱা হৈছে আৰু গোটেই মানে মাটিমাহৰ লগত শুকান মাছ সেইখিনি আমাক প্ৰথমতে খুৱাব। এইটো খোৱাৰ পিছত মাংসখিনি খাম। আজিৰ দিনত হয় মিচিং সমাজত মই ইমানকে কৈছোঁ আৰু এইসকলক মোৰ পৰা আন্তৰিক জ্ঞাপন কৰিছোঁ। আজি আমাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি আলি আই লৃগাং বুলি এইখন মঞ্চতে আমাৰ মিৰংঘৰৰ মঞ্চতে আমি সকলোৱে গোট পিট খাই আমাৰ সকলোৱে ইয়াত উদযাপন কৰোঁ। সেইমতে আমাৰ আলহীটো কি হৈছে সেইকাৰণে আলহীটিৰ কাৰণে এইবিলাক আমি জ্বলাই পিনি আমাৰ পূৰ্বপুৰুষৰ পৰা নীতি নিয়ম এইখন আমি জ্বলাই আলহীটিক দিয়া হয়। তাৰপিছত এইখন মাটিমাহ লগত শুকান মাছ আমাৰ পূৰ্বপুৰুষৰ পৰা আমাৰ মা দেউতাই আমাক দেখাই আহিছে। গতিকে লগতে আমাৰ আকৌ আলহীটিৰ কাৰণে আকৌ এইটো আজিকালি শুকান মাছ আৰু মাটিমাহ ভাল নাপায়। গতিকে আকৌ এইখন গাহৰি মাংস লৈ আৰু তাৰ লগত বিলাহী আলু কবি এখেতক সকলোকে আমি সামগ্ৰী লৈ পিনি ৰাইজক আমি ভালদৰে আমাৰ আদৰ কৰিবৰ কাৰণে এখেতক ৰাইজে আমি সকলোৱে আলোচনা কৰি মাধ্যমত আমি আলোচনা কৰা যায়। গতিকে ইয়াত ৰাইজে আমাৰ ৰাতিপুৱা 7টা বজাৰ পৰা গধূলি 4টালৈকে ইয়াত অৱগত হৈ থাকিব। গতিকে ভৱিষ্যতৰ ফাগুন মাহটোহে আমাৰ গোটেই মাহটোৱে আমাৰ বিহু। সেইটো কাৰণে সকলো বা দেউতাই আমাক পূৰ্বপুৰুষৰ পৰা আমাক দেখাই গৈছে। সেইমতে আমি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী হিচাপে আমিও এইটো নেৰো। ভৱিষ্যত আমাৰ নৱপ্ৰজন্মৰ ল'ৰাও আমাৰ পৰা কিছুমান কথা বা এই আদৰ্শবিলাক ভৱিষ্যতে মানি চলিব বুলি আশা ৰাখি মোৰ বক্তব্য আমাৰ सोलोंथाइ बोसोर 2026-27 मायथाइनि थाखाय गोदानै मुं थिसननायनि फोसावथाइ। क'क्राझार जिल्लानि थिथागुरियाव थानाय मानास पाब्लिक स्कुलाव दासान्दि सोलिगासिनो दं फरायसाफोरनि गोदानै मुं थिसननाय। इंराजि बिजोंनि बे फरायसालियाव दासान्दि नार्सारिनिफ्राय 9 थाखोसिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो। थिथागुरिनि मानास पाब्लिक स्कुलाव गुन गोनां सोलोंथाइ होनायजों लोगोसे बे फरायसालियाव फोरोंगिरि आरो फरायसाफोरनि आब्रुथिजों सोलोंथाइनि मोजां थासारि दं। जर'खायै हौवासा आरो हिन्जावसाफोरनि थाखाय बे फरायसालियाव आलादा आलादायै हस्टेलनि खाबुबो दं। जुदि नोंथाङा गुन गोनां सोलोंथाइखौ मोननो हास्थायदोंब्ला क'क्राझार थिथागुरिनि मानास पाब्लिक स्कुलाव दानिफ्रायनो मुं थिसनदो। मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नोंथांमोनहा नैबे जानबुं नाम्बार 9101008849 आव थोंजों फोनांजाब खालामनो हागोन।